নৃশংস হত্যাকাণ্ডৰ ঘটনা পত্নীক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে যৌতুকৰ বাবে দীৰ্ঘদিন ধৰি স্বামী ৰছিদুল ইছলামে পত্নী নীলিমা বেগমৰ ওপৰত চলাই আহিছিল অকথ্য নিৰ্যাতন পত্নীক হত্যা কৰি নাটকীয়ভাৱে হাজো সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাইছিল স্বামী ৰছিদুল আৰু পিতৃ ছবিদেৰ আলীয়ে আমার ভণ্টি এইটো কর্পোরেট বিয়া দিছিলোঁ বিয়া দিলি আজি বহুদিন অত্যাচার করে মদ ভাং চব খায় খাই অত্যাচার করে ডেইলি ঘৰত গুচি আহে আমি নেক্সট আৰু বুজি ফেলাৰ দি থৈ আহোঁ আজি শুনা পাওঁ আজি 9-10 বজাত ফোন মাৰি কয় তাৰমানে যাৰ গাঁৱৰ মানুহ ফোন মাৰি কয় যে এনে কথা তোমালোকৰ ভণ্টিটোক মৰিছে যে গলত কিবা বুলি মাৰি পেলাইছে গিৰাকটোৱে ৰাছিদুল সি মাৰি পেলালে যৌতুকৰ কাৰণে কিবা কাৰণে কাজিয়ালে মদ ভাং খাই অত্যাচাৰ কৰে ড্ৰাগ খায় নীলিমা বেগমৰ মাতৃগৃহ কোঁৱৰপুৰৰ স্থানীয় লোকে খবৰ কৰাত হাজো সামূহিক স্বাস্থ্য কেন্দ্ৰত মৃত অৱস্থাত নীলিমাক উদ্ধাৰ কৰে মাতৃগৃহৰ লোকে নাই এনে ছোৱালীজনী আমাৰ গাঁৱৰ ছোৱালী আমাৰ সম্বন্ধীয় ভতিজা ছোৱালী হয় কথা হ'ল আমি আজি ৰাতিপুৱা গম পালোঁ যে তেওঁলোকৰ গাঁৱৰ মানুহে বোলে এওঁলোকক খবৰ দিছে যে ছোৱালীজনীক এনেকৈ মাৰিছে গলৰ চেপা মাৰি মাৰিছে গতিকে তোমালোকে খবৰ পোৱা নাই বোলে নাই পোৱা এওঁলোকে দৌৰাদৌৰিকৈ তালৈকে গৈ গুচি গ'ল গুচি যাই পেলাই পোৱা নাই ছোৱালীজনী নাই সোধাতে তেওঁলোকে কৈছে জিএমচিত লৈ গৈছে বোলে তেওঁলোকে বোলে সেনেকৈ কৈছে জিএমচিত লৈ গৈছে জিএমচিত খবৰ ল'লে জিএমচিত নাই ফোন মাৰে ফোন ৰিচিভ নকৰে কাৰো ফোন নম্বৰ চুইচ অফ বৰ্তমানলৈকে তেওঁলোকে একো কোনো ধৰণৰ তাৰমানে এই ঘৰত জনোৱা নাই যে তোমালোকৰ ছোৱালী এনেকৈ কিবা মাৰা গৈছে নিজে মাৰিছোঁ বা কিবা একোৱেই নাই খবৰ নাই যা অসুস্থ হৈছে সেনেকুৱা এটা খবৰ দিব লাগিছিল বৰ্তমানলৈকে দিয়া নাই আনকি তাৰমানে তেওঁলোকৰ পৰিয়ালৰ অন্য আত্মীয় স্বজনো হ'লেও দিব লাগিছিল দিয়া নাই যা নহওক এতিয়া তাৰমানে আমি গম পোৱা মতে বিচাৰি আমাৰ হাজো মেডিকেলতে তেওঁলোকক পালে মানে ছোৱালীজনী পালে ছোৱালীজনী পোৱাৰ লগে লগে ইতিমধ্যে তাৰমানে যেতিয়া ছোৱালীজনীক বিচাৰি নাপায় তেওঁলোকে এজাহাৰ লিখিছে থানাত যায় এজাহাৰ লিখাৰ লগে লগে যেতিয়া তাৰমানে ইয়াত আহি পেলাই পোৱাৰ লগে লগে খবৰ কৰিলে নেকি পুলিচ আহি পেলাই ল'ৰাটোৰ দেউতাকক লোৱা বুলি আমি গম পালোঁ লৈ যাব বুলি গম পালোঁ আমি মানে এইমাত্ৰ আহি পালোঁ আহি যিখিনি গম পালোঁ যে হয়তো ছোৱালীজনীক তাৰমানে সকলোৱে মাৰা বুলি সন্দেহ কৰি আছে গলত টিপি মাৰিছে আমি শুনা মতে গিৰিয়েকৰ তাৰমানে ছোৱালীজনীৰ হাজবেণ্ড আৰু শহুৰেকে মাৰা বুলি হয়তো পৰিয়ালৰ আৰু কোনোবা থাকিব পাৰে কোনে মাৰিছে এইটো নাজানে কিন্তু গলত টিপি মাৰা বুলি আমি শুনিছোঁ মাৰ্ডাৰে হ'ব যদি গলত টিপি মাৰিছে মাৰ্ডাৰে হ'ব ঘটনা সন্দৰ্ভত নীলিমা বেগমৰ পৰিয়ালে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত হাজো আৰক্ষীয়ে ইতিমধ্যে হাজো সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সোধ-পোছৰ কৰাৰ বাবে আটক কৰিছে স্বামী ৰছিদুল ইছলামৰ লগতে শহুৰেক ছবিদেৰ আলীক হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com